স্বাগতম জনালো আমাৰ আৰু এটা নতুন ভিডিঅ'লে। আজি মই তোমালোকৰ বাবে 6 মাহিলী পৰীক্ষাৰ অসমীয়াৰ এখন পেপাৰ লৈ আহিছোঁ তিনচুকীয়া ডিষ্ট্ৰিক্টৰ। একচুৱেলি মই অসমীয়া নপঢ়াওঁ, গতিকে মই ইমান নাজানো। খালি আমাৰ অসমীয়াৰ নোটছবিলাক আছে যিবিলাক মই লিখা আছিলে, তোমালোকে আমাৰ মেথছ এণ্ড ফিজিক্স পেপাৰত ল'ব পাৰিবা। ঠিক আছে, চ' আজি আমি কি কৰিম জানানে, মই তোমালোকক অসমীয়া যিখিনি মই কুৱেশ্যন আহিছে মই একবাৰ তোমালোকক ওপৰে দেখাই দিওঁ। ঠিক আছে, চ' গোটেই PDFটো তোমালোকে আমাৰ মেথছ এণ্ড ফিজিক্স এপত গৈ ফ্ৰী মেটেৰিয়েলছত পাই যাবা। আৰু কোনোবাই যদি নিজৰ ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ এতিয়াও দিয়া নাই, মোক হোৱাটছএপ নম্বৰত দি দিবা। তো কি প্ৰশ্ন আহিছে তোমালোকে চোৱা, ওপৰে মই একবাৰ দেখাই দিছোঁ এইখিনি। ঠিক আছে, কোকা কোলা কোম্পানীৰ বিজ্ঞাপনত কি কথা কোৱা হৈছিলে, শিৱ আৰু শক্তি পূজাৰ মূল ক'ত আৱিষ্কাৰ হৈছিলে, পণ্ডিত ৰাহুল সংস্কৃতায়নে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে, তাৰপিছত আহিছে ভাইৰাছ কি, অভিযাত্ৰী মানে কি। তাৰপিছত 2 নম্বৰীয়া 3টা প্ৰশ্ন আহিছে। কি আহিছে, হেম বৰুৱাদেৱে সম্পাদনা কৰা আলোচনী দুখনৰ নাম কি, সুকুমাৰ কলা কাক বোলে, অসমৰ স্বাস্থ্য খণ্ডত সেৱা আগবঢ়োৱা দুজন সফল উদ্যোগী, বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কি কৈছিলে। তেওঁ 4 নম্বৰীয়া প্ৰশ্ন এটা আহিছে, ব্যাখ্যা কৰা, এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো সিমান সহজ নহয়। ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু, এইটো আহিছে। তাৰপিছত অতি চমুত্তৰ লৰ্ড কাৰ্জন কোন, মহিচন্দ্ৰ মেৰী কোন। তাৰপিছত আকৌ 1 নম্বৰীয়া প্ৰশ্ন আহিছে, কি যিকোনো এটা প্ৰশ্ন আহিছে 2 নম্বৰীয়া, ভাইৰাছে কম্পিউটাৰ এটা কেনেকৈ বিজুতি ঘটাব পাৰে বা আটাইবোৰ মুখবোৰ শুকাই টেমি যেন হৈছে, কোনে কাক কৈছিলে। তাৰপিছত এইখিনি চাব পৰা 2 নম্বৰীয়া প্ৰশ্নকেইটা। 4 নম্বৰীয়া যিকোনো এটা প্ৰশ্ন লাগে, ইণ্টাৰনেটৰ তিতা মিঠা গল্পটোৰ নামকৰণৰ সাৰ্থকতা, বা একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে, অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত লিখিব লাগে। ঠিক আছে, তো বাকী 2 নম্বৰীয়া আহিছে। আকৌ 1 নম্বৰীয়া ব্যাখ্যা কৰা আহিছে, চোৱা 2টা পইণ্ট। মূলভাৱ আহিছে জিকিৰ বা বৰগীত, যিকোনো এটাৰ মূলভাৱ আহিছে 4 নম্বৰ বাবে। তাৰপিছত কবিতাৰ ব্যাখ্যা আহিছে, মক্কাৰ দুৱাৰত চাহাব জীৱ এইটো, আৰু তোমাৰ চৰণ দুই মোৰ মহাধনীটো। সমাস সন্ধি কি আহিছে চোৱা, ৰাধাকৃষ্ণ ত্ৰিনয়ন সিংহাসন, সন্ধি সংস্কাৰ আৰু উচ্চাৰণ আহিছে। নত্যবৃদ্ধি সত্যবৃদ্ধি আহিছে, কণ্টক ঋণ বিষম ভাষা, বিপৰীত শব্দ আকৰ্ষণ বিকৰ্ষণ হয়, আছামী উত্তম, এটা শব্দত প্ৰকাশ কৰা, যি শক্তিক পূজা কৰে শাক্ত হয়, যি কোনো পক্ষ নলয় নিৰপেক্ষ, যাৰ 2 হাত সমানে চলে সব্যসাচী। খাইপাত ফলা মানে এনেকুৱা, উপকাৰটো হৈ গ'ল, তাৰ নিজৰ কামটো হৈ গ'ল, তাৰপিছত তোমাক পাত্তা নিদিয়ে আৰু এনেকুৱা টাইপ। কাণ কটা, পানীৰ তলৰ কাঁইট, মানে তুমি গমেই নোপোৱা যে সি তোমাৰ শত্ৰু হয়, তেনেকুৱা টাইপ, পানীৰ তলৰ কাঁইট। প্ৰত্যয় ভাঙা, যৌগিক বাক্যলৈ পৰিৱৰ্তন কৰা, ভাগ সম্প্ৰসাৰণ, আঁঠুৱা চাই ঠেং মেলা, অৰ্থাৎ মানে আঁঠুৱা চাই ঠেং মেলা মানে কি, তোমাৰ ওচৰত যিমানখিনি আছে সিমানখিনিয়ে কাম কৰা, তেনেকুৱা টাইপ। তাৰপিছত শাৰীৰিক অসুস্থতাৰ কাৰণে এখন 2 দিনৰ ছুটি বিচাৰি আবেদন, ধুনীয়াকৈ আমাৰ নোটছত এইবিলাক চব বস্তু নোটছত আছে। পৰিৱেশ প্ৰদূষণ, ছাত্ৰৰ কৰ্তব্য, প্ৰিয় সাহিত্যিক, 3খনৰ ভিতৰত আহিছে। এইকেইখন মই ইম্পৰ্টেণ্ট দিছিলোঁ। দ্ৰুতপাঠত সন্নিৱিষ্ট যিকোনো 2টা জনগোষ্ঠীৰ বিষয়ে লাগে, দ্ৰুতপাঠত সন্নিৱিষ্ট যিকোনো 2টা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণৰ বিষয়ে লিখিব আহিছে। ঠিক আছে, তো বাকীখিনি তোমালোকে PDFটোত চাই ল'বা ধুনীয়াকৈ। একবাৰ মই ওপৰে দেখাই দিছোঁ লাহে। এইখিনি আছিলে কুৱেশ্যন পেপাৰ। কি তোমালোকৰ যদি কোনোবাই ক্লাছ 10ৰ ষ্টুডেণ্ট আছা, তোমালোকে হয়তো অলৰেডি জানা, তথাপিও মই তোমালোকৰ কাৰণে জনাই দিওঁ, আমাৰ এপত 5টা ছাবজেক্টৰ কাৰণে কোৰ্চ এভেইলেবল আছে তোমালোকৰ। ফাৰ্ষ্ট অফ অল মেথছ আৰু ছায়েন্স মই তোমালোকক পঢ়াওঁ। এই মেথছ আৰু ছায়েন্সত কি হয় জানানে, লাইভ ক্লাছ হয়। সোমবাৰ মঙলবাৰ মেথছ ৰাতি 8টা বজাত, আৰু বুধবাৰ বৃহস্পতিবাৰ ছায়েন্সৰ 8টা বজাত। আৰু যিখিনি চেপ্টাৰ অলৰেডি 5টামান চেপ্টাৰ হৈ গ'ল বৰ্তমান সময়ত, সেই 5টা চেপ্টাৰৰ ৰেকৰ্ডেড ক্লাছ তোমালোকে পাই যাবা। যি ক্লাছত পঢ়াওঁ তাৰ নোটছ মই দিওঁ। তাৰপিছত ইয়াৰ উপৰি তোমালোকক মক টেষ্ট পাতোঁ। মক টেষ্ট প্ৰত্যেক চেপ্টাৰৰ MCQ আহে, যিহেতু মক টেষ্ট হিচাপে পাতা হয়। ইয়াৰ উপৰি তোমালোকক মই হোমৱৰ্ক কৰিব দিওঁ, আৰু কপিত পৰীক্ষা বহীত কেনেকৈ লং কুৱেশ্যনবিলাক লিখিব লাগে তাত চবকে চেক কৰি দিওঁ। মোৰ পৰা কিয় পঢ়িব লাগে, মেথছ মই পঢ়াওঁ। মই মেথছত নিজে 100 আউট অফ 100 পাইছিলোঁ মেট্ৰিকত। অসমত কোনো সেনেকুৱা টিচাৰ নাই যোনে মেথছত 100 পাই তোমালোকক অনলাইন পঢ়াই আছে। ছায়েন্সত মই নিজে 99 পাইছিলোঁ মেট্ৰিকত আউট অফ 100। ঠিক আছে, কি আছে তোমালোকক চেম্পল দেখাই দিছোঁ। ক্লাছ PDF, এক্সট্ৰা ক্লাছ দিওঁ মাজে মক টেষ্ট পাতোঁ, প্ৰি ৰেকৰ্ডেড ক্লাছ থাকে। ঠিক আছে, আৰু ইয়াতে লাইভ ক্লাছখিনি এক্সট্ৰাকৈ শ্ব' কৰি থাকে। তাৰপিছত ইংলিছৰ এটা কোৰ্চ আছে। ইংলিছৰ কোৰ্চটো তোমালোকক আকাশ ছাৰে পঢ়ায়, আকাশ ঘোষ, আৰু তেওঁ বহুত ব্ৰিলিয়াণ্ট ষ্টুডেণ্ট হয়।
তেওঁ নিজে ইংলিছত 100 আউট অফ 100 পাইছিলে মেট্ৰিকত আৰু তেওঁ তোমালোকক ইংলিছ পঢ়াই আছে অসমত এনেকুৱা কোনো টিচাৰ নাই অনলাইন যোনে ইংলিছত 100 পাই ক্লাছ 10ত ইংলিছ পঢ়াই আছে দিছ ইজ দ্য অনলি ওৱান চ' আমাৰ চেনেলটো অনলি ৰান বাই দ্য টপাৰ্ছ আৰু আমি নিজে টপাৰ ক্ৰিয়েট কৰিম তো ইংলিছতো তেনেকুৱা সেম সব চেপ্টাৰ পঢ়াই মক টেষ্ট দিয়ে এভৰিথিং তেখেতে দি আছে ছ'চিয়েল চায়েন্স মই নিজে মেট্ৰিকত 97 আউট অফ 100 পাইছিলোঁ ঠিক আছে আৰু মই তোমালোকৰ কাৰণে লৈ আহিছোঁ হেণ্ড ৰিটেন নোটছ ছ'চিয়েল চায়েন্সৰ প্ৰত্যেক চেপ্টাৰৰ আৰু বহুতে ক'ব অসমীয়া মিডিয়ামৰ কাৰণেহে দিয়ে ইংলিছ মিডিয়ামৰ কাৰণে কিয় নিদিয়ে তো ছ'চিয়েল চায়েন্সৰ আমাৰ এই নোটছটোত অসমীয়া আৰু ইংলিছ দুইটা মিডিয়ামৰ কাৰণেই চেপ্টাৰ ৱাইজ কমপ্লিট নোটছ আছে কমপ্লিট নোটছ মানে কুৱেশ্যন এনচাৰ প্ৰত্যেকটো চেপ্টাৰৰ কুৱেশ্যন এনচাৰ আছে ঠিক আছে এইটো জাষ্ট 340 এইবিলাক যিবিলাক দাম লিখা আছে সেই দামবিলাক তোমালোকে এটা বছৰৰ কাৰণে দিলেই হ'ল ইংলিছত চোৱা 749 এক বছৰত কোনে তোমালোকক ইংলিছ ইমান কম দামত পঢ়াব বেষ্ট কোৱালিটি দি আছোঁ আটাইতকৈ মিনিমাম প্ৰাইচত ঠিক আছে যেনেকৈ ছায়েন্সৰ 1000 এক বছৰ মেথছৰ 1000 এক বছৰ আৰু ছ'চিয়েল চায়েন্স ইংলিছ মিডিয়াম আছে তাৰপিছত এয়া ইংলিছ মিডিয়ামো আছে চোৱা ধুনীয়াকৈ হাতেৰে লিখা নোটছ ইয়াৰ উপৰি এইখিনি অসমীয়া মিডিয়ামতো আছে ইংলিছ মিডিয়ামতো আছে প্ৰবেবল MCQ আমি 300টামান MCQ দিছোঁ MCQ মানে ওৱান লাইনাৰ যিবিলাক পইণ্ট যিখিনি পইণ্টৰ পৰা মেট্ৰিকত MCQ আহিব পাৰে সেইখিনি তুমি প্ৰেক্টিছ কৰিব পাৰা ঠিক আছে ঠিক তেনেদৰে অসমীয়াৰ কাৰণেও মই নিজে নোটছ আনিছোঁ তোমালোকৰ কাৰণে 90 আউট অফ 100 পাইছিলোঁ অসমীয়াত মই মেট্ৰিকত ঠিক আছে আৰু মই নিজে অসমীয়াৰ প্ৰত্যেকটো চেপ্টাৰৰ কুৱেশ্যন এনচাৰ লিখিছোঁ ইয়াৰ উপৰি লং এনচাৰ আছে কুৱেশ্যন বেংকৰ সলিউশ্যন আছে ৰচনা আছে অসমীয়াৰ তাৰপিছত তোমাৰ ব্যাকৰণৰ গোটেইখিনি পাৰ্ট আছে ছন্দৰ পৰা আদি কৰি সমাসৰ পৰা আদি কৰি গোটেইখিনি সলিউশ্যন চব কুৱেশ্যন বেংকৰ এভৰিথিং তুমি 249 দিলে হ'ল গোটেই বছৰটোৰ কাৰণে পাই যাবা এইখিনিও আমাৰ উপলব্ধ আছে এই বস্তুখিনি তোমালোকে ক'ৰ পৰা ডাউনলোড কৰিবা বা ক'ৰ পৰা পাবা মই জনাই দিওঁ মেথছ এণ্ড ফিজিক্স সাব যোনটো এপ আছে যোনটো চেনেলত তুমি ভিডিঅ'টো চাই আছা সেই নামটো মাৰি দিয়া এপটো ডাউনলোড কৰি লোৱা তাৰপিছত তাতে আহিব এইখিনিতে ক্লাছ 10 বুলি লিখা থাকে সেই ক্লাছ 10ত যাবা তোমাৰ ৰিকুৱাৰ্ড যোনটো কোৰ্ছ হয় তুমি পে' নাও কৰি বাই কৰি লোৱা কিবা প্ৰব্লেম হ'লে মোক কমেণ্ট কৰিবা বা মেছেজ কৰিলে হ'ল ঠিক আছে